বৰবৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ক্লাছত আমি তোমালোকৰ প্ৰথম অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ পেজ নাম্বাৰ 3 লৈকে আলোচনা কৰিছিলোঁ আৰু পেজ নাম্বাৰ 3 থকা প্ৰশ্নাৱলীৰ কুৱেশ্যন কেইটা আৰম্ভ কৰিছিলোঁ। তোমালোকে সকলোৱে এতিয়া কিতাপ খুলি লোৱা, ভিডিঅ'টো পজ কৰি কিতাপ খুলি লোৱা। পেজ নাম্বাৰ 4 পেজ নাম্বাৰ 4ত পদাৰ্থৰ অৱস্থা আছে। তো তাত কি আছে প্ৰথমে অকমান বুজাই দিওঁ। পদাৰ্থৰ অৱস্থা মানে কি হয় তোমালোকে নিশ্চয় জানা। পদাৰ্থৰ আমি সাধাৰণতে তিনিটা অৱস্থা জানো, কঠিন, জুলীয়া আৰু গেছীয়। পদাৰ্থৰ আৰু এটা অৱস্থা আছে প্লাজমা, যিটো তোমালোকক নালাগে, গতিকে আমি জানা হিচাপত পদাৰ্থৰ অৱস্থা তিনিটা। তোমালোকে চাৰিওপিনে কঠিন, জুলীয়া আৰু গেছীয় তিনিবিধ বস্তু নিশ্চয় দেখায়। তো আমি সাধাৰণতে এবিধ বস্তুৰ উদাহৰণেৰে সদায় অৱস্থা তিনিটা বুজাওঁ। সেইটো হ'ল পানী। পানীৰ কঠিন অৱস্থাটো হ'ল বৰফ আৰু গেছীয় অৱস্থাটো হ'ল ভাপ। তো তোমালোকে নিশ্চয় পানীৰ বৰফ, পানী আৰু ভাপৰ পাৰ্থক্যবোৰ জানা। তো আমি এটা এটাকে বৈশিষ্ট্যবোৰ চাই যাম। বৰফ মানে যিটো কঠিন অৱস্থা বা যিকোনো কঠিন বস্তু তোমালোকে ধৰি ল'ব পাৰা। কাঠৰ টুকুৰা এটা, তোমালোকৰ পেনটো, এইটো এটা পেন, তাৰপিছত এই কিতাপখন, এই সকলোবোৰ কি হয় কঠিন পদাৰ্থ হয়, হয়নে নহয়? আৰু কঠিন পদাৰ্থৰ কি থাকে এটা নিৰ্দিষ্ট আকাৰ আৰু আকৃতি আছে। যেনেকৈ এই পেনটো সদায় এনেকুৱাই। তোমালোকে যদি এই পেনটো একমাহ আগত কিনি আনিছা আৰু একমাহ পিছত দেখিছা যে পেনটো চুটি হৈ গৈছে বা পেনটো দীঘল হৈ গৈছে, পেনটো বহল হৈ গৈছে, সেনেকুৱা নহয়। পেনটো যেনেকুৱা আছিলে প্ৰথম দিনা বনাওঁতে ই নভগালৈকে সদায় এনেকুৱাই হৈ থাকে। তো এইটো হ'ল কঠিন পদাৰ্থৰ এটা বৈশিষ্ট্য যে ইয়াৰ নিজা আকাৰ আৰু আকৃতি আছে। ঠিক আছে। তাৰ উপৰি ইয়াৰ আয়তন আছে। আয়তন মানে কি? যিকোনো বস্তুৱে আগুৰি থকা অংশটোকে আয়তন বুলি কোৱা হয়। যেনেকৈ এইটো এতিয়া মই এনেকৈ লৈ আছোঁ, তো বায়ুমণ্ডলৰ কিবা এটা অংশ এই পেনটোৱে আগুৰি আছে। তো এই পেনটোৱে সকলো ঠাইতে সদায় মই ইয়াত ৰাখিলে যিমান হ'ব, ইয়াত ৰাখিলেও সিমান হ'ব, ইয়াত ৰাখিলেও সিমান হ'ব। এই পেনটোৱে সদায় এটা নিৰ্দিষ্ট অংশ বায়ুমণ্ডলৰ আগুৰি থাকিব। তাকে কি কয় আমাৰ আয়তন বুলি কয়। তো এই ৰাবাৰডালৰ এটা নিজা আকৃতি আৰু আয়তন আছে। তো আমি কঠিন পদাৰ্থৰ ধৰ্মত কি বুজিম যে কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ, আকৃতি আৰু আয়তন আছে। তাৰ উপৰি ইয়াক বাহ্যিক বল প্ৰয়োগ কৰিলে সংকোচন কৰিব নোৱাৰি। মানে এই পেনটো যদি মই এনেকৈ হেঁচি দিওঁ, এনেকৈ হেঁচি দিলেও পেনটো সৰু হৈ নাযায়। মানে কি সংকোচন কৰিব নোৱাৰি। তো সাধাৰণতে কঠিন পদাৰ্থ বাহ্যিক বল প্ৰয়োগ কৰি সংকোচন বা টানি পেলাই সম্প্ৰসাৰণ কৰিব নোৱাৰি। এটা দুটা এক্সেপশ্যন আছে। উদাহৰণস্বৰূপে ৰাবাৰ বেণ্ড। ৰাবাৰ বেণ্ড কি হয় টানিলে দীঘল হৈ যায়। এটা টাইমত ছিঙি যায়, বাট আমি কিছু অংশলে ৰাবাৰ বেণ্ডডাল টানি দীঘল কৰিব পাৰোঁ। তাৰপিছত স্পঞ্জ। স্পঞ্জ কি হয় তোমালোকে এনেকৈ হেঁচি ধৰিলে সৰু হৈ যায়, হয়নে? এই এটা দুটা এক্সেপশ্যনৰ বাহিৰে কঠিন পদাৰ্থক কোনো বাহ্যিক বল প্ৰয়োগ কৰি সংকোচন কৰিব নোৱাৰি। গতিকে যদি সংকোচন কৰিব নোৱাৰি, তাৰ আকৃতি ফিক্স, সেইকাৰণে সিহঁতক কি বুলি ক'ম দৃঢ়। এইকেইটা হৈ গ'ল কঠিন পদাৰ্থৰ ধৰ্ম। তোমালোকে পেজ নাম্বাৰ 4ত যদি পঢ়া, তোমালোকে পেজ নাম্বাৰ 4ত কাৰ্যকলাপৰ তলতে এইখিনি বৈশিষ্ট্য পাই যাবা। মই এবাৰ দেখাই দিম, তোমালোকে কিতাপত আণ্ডাৰলাইনো কৰি ল'ব পাৰিবা। প্ৰথম মই বুজাই লওঁ। তাৰপিছত আহিলে জুলীয়া অৱস্থা। তো জুলীয়া অৱস্থাত কি হ'ব? বস্তুটোৰ নিজা আকাৰ আকৃতি নাই। তোমালোকে ধৰা পানী ফিল্টাৰৰ পৰা উলিয়াইছা, গিলাচত ঢালিছা। গিলাচত যিমানলৈকে পানীখিনি ঢালিবা সিমানলৈকে সেই পানীখিনিয়ে কি কৰিব? গিলাচটোৰ যিটো আকৃতি, সেই আকৃতিটোত পানীখিনি থাকি যাব। গিলাচৰ পৰা যদি তোমালোকে বাতিত পানীখিনি ঢালা, তেতিয়াহ'লে সেই পানীখিনিয়ে বাতিৰ আকৃতি ল'ব। প্লেট বা কাঁহী যদি এনেকৈ কাণ থকা কাঁহীত ঢালিছা, সেই কাঁহীৰ নিচিনাকৈ বহল হৈ যাব। মানে কি হ'ল? জুলীয়া পদাৰ্থ অকল পানীৰ কথাই কোৱা নাই, তোমালোকে গাখীৰ, মিঠাতেল, মৌ যিয়েই নোলোৱা কিয়, জুলীয়া পদাৰ্থ তোমালোকে যদি ক'ৰবাত ৰাখা, তেতিয়াহ'লে কি হ'ব? সি সদায় সেই পাত্ৰৰে আকাৰ বা আকৃতি ধাৰণ কৰে। ঠিক আছে। কিন্তু জুলীয়া পদাৰ্থৰ নিজা আয়তন আছে। মানে জুলীয়া পদাৰ্থ আৰম্ভণিতে যিমানখিনি থাকে পিছলৈও সিমানখিনিয়ে থাকে। তাক বাহিৰৰ পৰা হেঁচি কম কৰি দিব নোৱাৰি। উদাহৰণস্বৰূপে তোমালোকে যদি পানী 1 লিটাৰ ইয়াত লোৱা
মই যোৰহাটত থাকোঁ, পানী 1 লিটাৰ যদি মই যোৰহাটত লওঁ, সেই পানীখিনি যদি মই যোৰহাটৰ পৰা নগাঁওলৈকে লৈ যাওঁ, নগাঁৱত যদি মই চাওঁ সেই পানীখিনি 1 লিটাৰে হৈ থাকিব। এনেকুৱা নহয় যে পানীখিনি হেঁচি পেলাই মই নগাঁৱত আধা লিটাৰ বা টানি পেলাই পানীখিনি 2 লিটাৰ কৰিব পাৰিম। পানী হওক, গাখীৰ, মিঠাতেল, মৌ যিয়ে নহওক কিয় 1 লিটাৰ যদি থাকে 1 লিটাৰে থাকিব, আধা লিটাৰ হ'লে আধা লিটাৰে থাকিব। তাৰ আয়তনটো সৰু বা ডাঙৰ হৈ নাযায়। পানীৰ আকাৰ বা আকৃতি সলনি কৰিব পাৰি, কিন্তু সি যিমান আছে তাৰ পৰিমাণটো তোমালোকে কমাই দিব নোৱাৰা। সেইকাৰণে পানীৰ নিজা আয়তন আছে, আকাৰ বা আকৃতি নাই। তাৰপিছত কোনো বাহ্যিক বল প্ৰয়োগ কৰি জুলীয়া পদাৰ্থ সংকুচিত কৰিব নোৱাৰি। জুলীয়া ধৰা হ'ল তোমালোকে কি কওঁ, কেনেকৈ বুজাওঁ, অ'কে, গিলাচ এটাত বা চচপেন এটাত পানী লৈছা, পানী লৈ পেলাই এখন একদম চচপেনত একদম খাপ খোৱা ঢাকনিৰে যদি পানীখিনি হেঁচি দিয়া, ফুল পানী থাকিলে কি হ'ব, পানীখিনি হেঁচি দিলে তোমালোকে ভিতৰলৈ নিব নোৱাৰা। তাতকৈ ডাঙৰ এটা উদাহৰণ, তোমালোকৰ এইটো কাৰ্যকলাপ 1.11 পেজ নম্বৰ 5। তাতে কি কৈছে, তোমালোকক 3টা চিৰিঞ্জ ল'ব দিছে। মই এবাৰ তোমালোকক চিত্ৰটো দেখাই দিওঁ। তো তোমালোকৰ এইটো চোৱা, কাৰ্যকলাপ 1.11। সেই কাৰ্যকলাপ 1.11ত কি ল'ব দিছে, এটা চিৰিঞ্জ ল'ব দিছে এনেকুৱা, ঠিক আছে। এটা নহয় 3টা চিৰিঞ্জ ল'ব দিছে, আৰু সেই চিৰিঞ্জৰ মুখখন ৰবৰৰ কাগেৰে বন্ধ কৰিব দিছে। ৰবৰৰ কাগ মানে কি হয় জানা, এনেকৈ ৰবৰ এটুকুৰা মানে ঢাকনি নিচিনা, আৰু এই ঢাকনিৰে কি হ'ব, চিৰিঞ্জটোৰ মুখখন বন্ধ কৰি ল'ব পাৰি। তোমালোকৰ ওচৰত চিৰিঞ্জটো নিশ্চয় পাবা, তো চিৰিঞ্জটো থাকিবই, আৰু চিৰিঞ্জ নাপালে যিকোনো ফাৰ্মাচীত গৈ পেলাই চিৰিঞ্জ বিচাৰিলে পাই যাবা। ৰবৰৰ কাগ যদি নোপোৱা, এটা কাম কৰিব পাৰা, এনেকৈ আঙুলিৰে টেপা মাৰি ধৰিলেও এই ৰবৰৰ কাগৰ নিচিনা কাম কৰিব। এইটোৱে কি কৰিব, ইয়াৰ ভিতৰৰ বস্তুখিনি জাষ্ট বাহিৰলৈ আহিব নিদিয়ে। তো তোমালোকে কি কৰিব পাৰা, ধৰা হ'ল এইটো এটা চিৰিঞ্জ, ধৰা হ'ল আৰু ধৰি লোৱা, তো ৰবৰৰ কাগ নাপালে এনেকৈ আগটো এনেকৈ হেঁচা মাৰি ধৰিবা, তেতিয়া সেইটো ৰবৰৰ কাগৰ নিচিনা কাম কৰিব। এতিয়া চিৰিঞ্জ 3টা আছে, এটাত কি হ'ব, খালী ৰাখিবা, খালী থকা মানে বায়ু, এটাত কি ৰাখিবা, পানী ভৰাবা, আৰু এটাত কি কৰিবা, চকৰ গুড়ি ভৰাবা, বা যিকোনো মাটি ভৰালা, চকৰ গুড়ি নাপাবও পাৰা, তেতিয়াহ'লে ঘৰৰ শুকান মাটি গুড়ি কৰি পেলাই তাত ভৰাই দিব পাৰা। তাৰপিছত 3টা যদি তোমালোকে এনেকৈ ওপৰৰ পৰা হেঁচা ন, তোমালোকে দেখিবা যে বায়ু থকা মানে খালী যিটো চিৰিঞ্জ আছে, সেইটো তোমালোকে এইফালে ধৰি থাকিলেও অকণমান এনেকৈ ভিতৰলৈ হেঁচিব পাৰিবা। কিন্তু যদি পানী আছে, পানী যিমানখিনি আছিল সিমানখিনি হ'ব, এইডাল তোমালোকে এনেকৈ ভিতৰলৈ হেঁচিব নোৱাৰা। আৰু চকৰ গুড়িও যদি পূৰা ফুলকৈ ভৰোৱা বা যিমানলৈ ভৰোৱা, আৰু চকৰ গুড়িটো ধৰা হ'ল এইখিনি ঠাইত চকৰ গুড়ি আছে, ইয়াৰ তললৈকে এই পিষ্টনডাল তোমালোকে হেঁচিব নোৱাৰা। জুলীয়া পদাৰ্থ থাকিলেও ইয়াতকৈ তলত তোমালোকে হেঁচিব নোৱাৰা, কিন্তু গেছ থাকিলে অলপমান তললৈ এইডাল হেঁচিব পাৰিবা। তো এই যে হেঁচিলে কি হ'ব, গেছৰ যিখিনি আয়তন আছে, ই আগুৰি থকা অংশ কমি যাব। মানে কি হ'ল, আমি ইয়াৰ পৰা বুজিলোঁ যে গেছৰ আয়তন বাহ্যিক বল প্ৰয়োগ কৰি সংকুচিত কৰিব পাৰি, কিন্তু জুলীয়া পদাৰ্থ আৰু কঠিন পদাৰ্থক বাহ্যিক বল প্ৰয়োগ কৰি সংকুচিত বা আয়তন কম কৰিব নোৱাৰি। তো মই কঠিন পদাৰ্থৰ আয়তনৰ কথা ক'লোঁ, জুলীয়া পদাৰ্থৰো আয়তনৰ কথা ক'লোঁ। তো জুলীয়া পদাৰ্থৰ নিজা আকাৰ নাই, আকৃতি নাই, কিন্তু আয়তন আছে। তাৰ উপৰি জুলীয়া পদাৰ্থক তুমি যি পাত্ৰতে ৰাখা সি তাৰে আকাৰ লয়। আনহাতে জুলীয়া পদাৰ্থ কি হয়, যদি এনেকৈ ক'ৰবাত ঢালি দিয়া সি বৈ যায়, বা এটা গিলাচৰ পৰা আন এটা যদি গিলাচত ঢালো ই ধুনীয়াকৈ বৈ আহে। তো সেই বৈ অহা প্ৰৱণতাটোকে কি বুলি কোৱা হয়, প্ৰবাহী। তো কেৱল জুলীয়া পদাৰ্থ নহয়, গেছীয় পদাৰ্থ এটা অংশৰ পৰা আন এটা অংশলৈ বৈ যায়। উদাহৰণস্বৰূপে তোমালোকে নিশ্চয় বতাহ বলা দেখা হয়নে নহয়, নেদেখা বাৰু, অনুভৱ কৰা। বতাহ বলিলে কি হয়, এঠাইৰ পৰা আন ঠাইলৈ বায়ুবোৰ গতি কৰে, মানে কি হয়, বায়ুবোৰ বৈ যায়। গতিকে জুলীয়া আৰু গেছীয় দুয়োটাৰ বৈ যোৱা প্ৰৱণতা আছে, প্ৰবাহ হ'ব পাৰে। সেইকাৰণে গেছীয় আৰু জুলীয়া অৱস্থাত আমি কি কওঁ, প্ৰবাহী বুলি কওঁ। তাৰ উপৰি ইহঁত দৃঢ় নহয়, জুলীয়া পদাৰ্থ দৃঢ় জানো, মুঠেও নহয়, সিহঁতক য'তে ৰাখোঁ তাৰে আকাৰ লয়, সেইটো ক'ত দৃঢ়, হয়নে নহয়। গতিকে এইকেইটা হৈ গ'ল জুলীয়া পদাৰ্থৰ জুলীয়া অৱস্থাৰ ধৰ্ম। তাৰ উপৰি এতিয়া তোমালোকে এইটো পাঠৰে একদম আৰম্ভণিতে আমি কেইটামান কৰিছিলোঁ,
কাৰ্যকলাপ কৰিছিলোঁ হয়নে যে পানী এক গিলাচত নিমখ মিক্স কৰিছিলোঁ চেনি মিক্স কৰিছিলোঁ বা পটাছিয়াম পাৰমাংগানেট দিছিলোঁ গাখীৰ দিছিলোঁ তেনে বেলেগ বেলেগ বস্তু মিক্স কৰিছিলোঁ নিশ্চয় তোমালোকে কাৰ্যকলাপকেইটা মনত আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে জুলীয়া পদাৰ্থত কঠিন পদাৰ্থ বা আন জুলীয়া পদাৰ্থ বা গেছীয় পদাৰ্থ ব্যাপন হ'ব পাৰে ব্যাপন মানে কি জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত আন পদাৰ্থবোৰ সোমাই যাব পাৰে কিন্তু কঠিন পদাৰ্থৰ মাজত আন পদাৰ্থ ব্যাপন হ'ব নোৱাৰে কাঠৰ টুকুৰা এটাৰ মাজত এই কলমটোৰ মাজত বেলেগ বস্তু আহি সোমাই যাব নোৱাৰে বা এই কলমটোৱে আন বস্তু শুহি ল'ব নোৱাৰে কিন্তু কি হ'ব জুলীয়া পদাৰ্থত তুমি বেলেগ পদাৰ্থ দিলে সি মিহলি হৈ যায় সাধাৰণতে মেক্সিমাম বস্তু মিহলি হৈ যায় কিছুমান নহয় যেনেকে বালি দ্ৰৱণীয় নহয় এইকাৰণে বালি মিহলি হৈ নাযায় বাট কিছুমান বস্তু মিহলি হৈ যায় আৰু সেই মিহলি হৈ যোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ব্যাপন বুলি কওঁ হয়নে গতিকে জুলীয়া পদাৰ্থত ব্যাপন হয় জুলীয়া পদাৰ্থত আন জুলীয়া পদাৰ্থ বেছি সহজে ব্যাপন হয় কিন্তু কঠিন পদাৰ্থ অলপ লাহে লাহে ব্যাপন হয় যেনেকৈ আমি চিয়াহী এটোপাল দি দিলে সি লগে লগে মিহলি হৈ যাব কিন্তু চেনিৰ দানা নিমখৰ দানা দিলে তাক ঘুটিব লাগিব টাইম লাগিব তো জুলীয়া পদাৰ্থত আন পদাৰ্থ সহজে ব্যাপন হয় তাৰ পিছত এই ব্যাপন কিয় হয় কাৰণ জুলীয়া পদাৰ্থবোৰৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে তো সেই ব্যৱধানত কি হয় আন পদাৰ্থ সোমাই যাব পাৰে কিন্তু কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান নিচেই কম নাই বুলিয়ে ধৰিব পাৰা গতিকে সেই কণিকাৰ মাজত আন পদাৰ্থ সোমাব নোৱাৰে নেক্সট হল গেছীয় অৱস্থাত আকাৰ নাই আকৃতি নাই আয়তন নাই একোৱে নাই গেছীয় পদাৰ্থৰ আকাৰ আকৃতি আয়তন একো নাই কিয় কাৰণ ইহঁতৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বহুতেই কম সেইকাৰণে কণিকাবোৰৰ মাজত ব্যৱধান বেছি তো ইমান বেছি ব্যৱধান থাকে যে সিহঁতে যেনি তেনি ঘূৰি ফুৰে মানে সিহঁতৰ গতি শক্তি আছে সেই কণিকাবোৰে যেনি তেনি গুচি যায় তো আৰু তাক যদি বাহিৰৰ পৰা এনেকৈ হেঁচি আনা তেতিয়াহ'লে কি হয় সি কম ঠাইতে থাকিবও পাৰে তো এনেকুৱা হয় গেছীয় পদাৰ্থ তুমি যদি ইমান ডাঙৰ বাকচ এটাত 1 লিটাৰ গেছ থোৱা তাতো আতিব ইমান ডাঙৰ বাকচ এটাত গেছ দিয়া সেই গেছখিনিও এই গোটেই বাকচটোত সোমাই যাব আৰু এটা মস্ত ৰুমত যদি সেইখিনি মানে গেছ দিয়া সেই গেছখিনি সেই গোটেই ৰুমটো আগুৰি থাকিব মানে কি গেছক যিমানে ঠাই দিয়া সেই সিমানেই বহলি বহলি যাই থাকে তো তোমালোকে তো গ্যাস কেনেকুৱা দেখা নাই এটো উদাহৰণ একদম নিমিলে তথাপি মই অকমান তোমালোকক দিবলৈ চেষ্টা কৰিছো ধৰিলা কপা এটুকুৰা লৈছা হা কপা এটুকুৰা একদম অকমানি বাকচ এটাত ভৰাব লাগে কপাখিনি একদম মুচুৰ মুচুৰ সৰু কৰি বাকচটোত ভৰাব পাৰিবা তাতকে অকমান ডাঙৰ হলে কি হ'ব কপাখিনি যদি অকমান মেলি দিয়া সেই ডাঙৰটোতো সি চাৰিওপিনে আগুৰি একদম বাকচটোৰ নিচিনা হৈ যাব আৰু যদি ভালকে কপাখিনি একদম এটা এটাকে দিয়া ডাঙৰ বাকচ এটা থোৱা সেই ডাঙৰ বাকচটো কি হ'ব কপাখিনি বহলি যাব কিন্তু একদম এক্সট্ৰিম লেভেলত নবহলে বা আমি হাতেৰে বহলাই দিব লাগিব কিন্তু গেছবোৰ কি হয় হি এনেকে নিজে বহলি যিমান ডাঙৰ পাত্ৰত থওঁ সিমান ডাঙৰ আকাৰ লয় আৰু যদি সেই গেছখিনি আমি হেঁচি দিলে একদম অকমানি পাত্ৰ এটাত ৰাখোঁ সেই অকমানি পাত্ৰটো এই গোটেই ৰুমটোত এতিয়া মই এটা ৰুমত থাকোঁ হয়নে নহয় এই গোটেই ৰুমটোত যিমান বায়ু আছে এই বায়ুখিনি যদি মই কিবা প্ৰকাৰে পাইপেৰে টানি পেলাই এটা একদম অকমানি ইমান ডাঙৰ বাকচত থৈ দিওঁ তেতিয়াও সেই বায়ুখিনি এই বাকচত সোমাই যাব হেনেকৈয়ে আমি যে ঘৰত সিলিন্ডাৰ থাকে আমাৰ ঘৰত থাকে নে নাথাকে ভাত বনাবলে গেছত ভাত বনাবলে যিবোৰ সিলিন্ডাৰ ব্যৱহাৰ হয় সেই সিলিন্ডাৰবোৰত কি হয় এই বহুত ডাঙৰ আয়তনৰ গেছ এনেকে চাপ দি পেলাই মানে চাৰিওপিনৰ পৰা চেপি একদম চেপি ওচৰলৈ অনা হয় মানে কি গেছীয় অৱস্থাত কি হয় কণিকাবোৰ দূৰে দূৰে থাকে সেইকাৰণে চাৰিওপিনে বহলি যায় এটাৰো দুটা কণিকা আছিল ইয়াত এটা আছে মই এনেকে বাহিৰৰ পৰা চেপি দিলো মানে কি হ'ল বাকচটো সৰু কৰি দিলো বা কিবা কৰিলো আৰু মই চেপি দিলে কি হ'ব এই কণিকাবোৰ ওচৰ চাপিব আৰু ওচৰ চাপিব তো তোমালোকে ইয়াৰ আগৰ ক্লাছতে মই শিকাইছিলো কণিকাবোৰৰ ব্যৱধানে তাক অৱস্থাৰ পৰিৱৰ্তন ঘটায় ব্যৱধান বেছি গেছীয় অকমান কম জুলীয়া একদম কম কঠিন তো ধৰি লোৱা এনেকা দূৰত্বত বস্তু দুটা আছিলে কণিকা দুটা আছিলে
গেছীয় অৱস্থাত আছিলে মই তাক চেপি 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 ইমান দূৰলৈ আনিলোঁ তেতিয়া কি হ'ব গেছীয়টো জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হয় তো আমাৰ ঘৰত যিবোৰ গেছ জ্বলাবলৈ চিলিণ্ডাৰ থাকে সেই চিলিণ্ডাৰত কি কৰে বহুত বেছি গেছ অত্যাধিক চাপত মানে হেঁচা দি একদম লিকুইড ফৰ্মত মানে জুলীয়া অৱস্থাত সেই পাত্ৰটোত মানে চিলিণ্ডাৰটোৰ ভিতৰত ভৰাই থয় সেইকাৰণে তাৰ ভিতৰত বহুত বেছি চাপ সেইকাৰণে এইটো লোৰ চিলিণ্ডাৰ হয় যাতে গেছে দিয়া চাপৰ বাবে সেই চিলিণ্ডাৰটো ফাটি নাযায় আমি ৰেগুলেটৰ অন কৰাৰ লগে লগে তাৰ পৰা গেছ সিটো এনি টাইম বাহিৰ ওলাই থাকিব বিচাৰে গতিকে ৰেগুলেটৰ অন কৰাৰ লগে লগে ভিতৰৰ পৰা গেছ পাইপেৰে আহি গেছলৈ ওলাই গেছৰ বাৰ্ণাৰেৰে ওলাই আৰু তাত আমি জুই লগাই দিলে জুই জ্বলি যায় তো ভিতৰত সেই একেখিনি গেছে জুলীয়া অৱস্থাত থাকে তো তোমালোকে এতিয়া নিশ্চয় গম পালা যে বস্তু এনেকে মানে কণিকাবোৰ এনেকে চেপি আনি গেছীয়ৰ পৰা জুলীয় আৰু জুলীয়াৰ পৰা যদি আৰু চেপি দিওঁ তেতিয়াহ'লে সেই কি হ'ব কঠিন অৱস্থাপ্ৰাপ্ত হ'ব তো যিমানে চাপ বাঢ়িব বস্তু গেছীয়ৰ পৰা জুলীয়াৰ পৰা কঠিন পাব একেদৰে যদি আমি তাপ দিলে কি হয় তাপ এটা শক্তি হয় নে নাই তোমালোকে নিশ্চয় জানা তাপ এটা শক্তি তো তাপ দিলে কি হ'ব এই কণিকাবোৰে কি হয় এটা আনটোক এনেকে আকৰ্ষণ কৰি থাকে সেইকাৰণেহে তাৰ মাজত ব্যৱধান কম কঠিনৰ আকৰ্ষণ বেছি ব্যৱধান কম জুলীয়াৰ আকৰ্ষণ তাতকৈ অলপ বেছি কম সেইকাৰণে ব্যৱধানটো অলপ বেছি গেছীয়ৰ আকৰ্ষণ একেবাৰে কম সেইকাৰণে দূৰত থাকে এটা মই যদি বাহিৰৰ পৰা শক্তি দিওঁ তেতিয়াহ'লে কি হ'ব এই কণিকাবোৰে এনেকে দূৰলৈ যাব বিচাৰিব তো জুলীয়া পদাৰ্থত যদি মই শক্তি দিওঁ ইয়াৰ আকৰ্ষণটো এৰাই দূৰলৈ গুচি যায় তেতিয়া জুলীয়া পদাৰ্থটো কি হৈ যায় গেছীয় হৈ যায় যদি কঠিন আছিলে মই বাহিৰৰ পৰা তাপ শক্তি দিলোঁ সেই শক্তিখিনিয়ে কি কৰিব ইয়াক শক্তি দিব দূৰলৈ যা তো শক্তি দিয়াৰ লগে লগে এই কঠিন পদাৰ্থৰ কণিকাবোৰে অকণমান দূৰলৈ আহিব লগে লগে কঠিন পদাৰ্থটো কি হৈ যায় জুলীয়া অৱস্থাপ্ৰাপ্ত হয় যেনে বৰফ তোমালোকে বৰফ গৰম কৰিলে কি হয় পানী হৈ যায় তো এইটো বৰফ আছিলে বাহিৰৰ পৰা শক্তি দিলোঁ ই পানী হৈ গ'ল পানীখিনি আকৌ বাহিৰৰ পৰা গৰম কৰি আছোঁ মানে শক্তি দি আছোঁ তেতিয়া কি হয় পানীখিনি গৰম হৈ এটা সময়ত ইমান শক্তি পায় যে সি আৰু দূৰলৈ গুচি যায় দূৰলৈ গুচি যোৱাৰ লগে লগে পানীখিনি ভাপলৈ ৰূপান্তৰিত হয় এনেকৈ কঠিনৰ পৰা জুলীয়াৰ পৰা গেছীয় আমি কেতিয়া কৰিব পাৰোঁ তাপ দি পেলাই আৰু উল্টাকে আমি কেতিয়া আনিব পাৰোঁ চাপ বঢ়াই আৰু চাপ কমালেও একে হ'ব তোমালোকে নিশ্চয় এতিয়া অৱস্থাবোৰৰ পাৰ্থক্যবোৰ বুজি পাইছা তাৰপিছত তোমালোকৰ পেজ নাম্বাৰ 5ত এইখিনি কথা লিখা আছে চাবা গেছৰ কণিকাবোৰ তীব্ৰ বেগত গতি কৰিব পাৰে আৰু গেছৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি কাৰণে দুটা গেছৰ পৰস্পৰৰ মাজত ব্যাপন বেগো বেছি এইখিনিতো অলৰেডি মই কৈছোৱে কিন্তু কিতাপৰ জাষ্ট লাইন দুটা ইম্পৰ্টেণ্ট কাৰণে মই মাতি দিছোঁ গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেছৰ চাপ তো তোমালোকে গেছৰ চাপ মানে কি বুজিবা চোৱা ধৰা হ'ল এইটো এটা বাকচ এই বাকচটোত গেছ আছে তো তোমালোকে অলৰেডি গম পাইছা যে গেছৰ কণিকাবোৰে অনবৰতে ইটোৱে সিটোক এনেকৈ খুন্দা মাৰি থাকে তো এই বাকচটোৰ ভিতৰতো অসংখ্য গেছৰ কণিকা আছে আৰু প্ৰত্যেকক খুন্দা মাৰাৰ উপৰি যিবোৰ বেৰ এখন ধৰি লোৱা বাকচৰ বেৰ এই বেৰৰ কাষৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰে অনবৰতে এনেকৈ বেৰখনক খুন্দা মাৰি থাকে আৰু বেৰখনক খুন্দা মৰাৰ বাবে এই বেৰখনে অনবৰতে এটা হেঁচা অনুভৱ কৰি থাকে সেই হেঁচাটোকে কি কয় গেছৰ চাপ বুলি কয় এতিয়া তোমালোকৰ পেজ নাম্বাৰ 6 উলিয়াই লোৱা পেজ নাম্বাৰ 6ত প্ৰশ্নাৱলী বুলি প্ৰশ্ন আছে 4টা মানে 2 নম্বৰটোত কেইটামান সংজ্ঞা দিছে 3 নম্বৰটোত কাৰণ দৰ্শোৱা 4টা আছে তো তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ পৰা আমি কি আছে চাই লওঁ আহা 1 নম্বৰ প্ৰশ্নটো হ'ল পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ঘনত্ব = ভৰ হৰণ আয়তন তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লো
এই প্ৰশ্নটো কৰাৰ আগতে তোমালোকে ঘনত্ব মানে কি বুজিব লাগিব। তো ঘনত্ব কনসেপ্টটো বুজিবলৈ ধৰা তোমালোকে যে দুটা একে আকাৰৰ সমান সমান বাকচ আছে। এই বাকচটো ধৰা হ'ল দৈৰ্ঘ্য 10 সেন্টিমিটাৰ, ওখ 10 সেন্টিমিটাৰ আৰু বহল 10 সেন্টিমিটাৰ। এইটো এটা বাকচ আৰু একে সমান দৈৰ্ঘ্য 10 বহল 10 উচ্চতা 10 এনেকে দুটা বাকচ আছে। মানে কি হ'ল দিক প্ৰস্থ উচ্চতা যদি সমান হয় বাকচ দুটাৰ কি হ'ব আয়তন সমান হ'ব। এতিয়া এটা বাকচত তুমি পানী ঢালিছা, ফুল পানী কৰিছা, আৰু আন এটা বাকচত তুমি মৌ লৈছা। তোমালোকে সাধাৰণ জ্ঞানেৰে কোৱাচোন কোনটো বাকচৰ ওজন বেছি হ'ব? নিশ্চয় মৌটোৰ ওজন বেছি হ'ব। ওজন বেছি মানে তাৰ ভৰো বেছি। তো একে আয়তনত এটাৰ ওজন বেছি, এটাৰ ওজন কম। তাৰ মানে কি হ'ল এটা বেছি ঘন, আৰু তোমালোকে নিশ্চয় জানা পানীতকৈ মৌটো বেছি ঘন। সেই একে বাকচতে ধৰি লোৱা, বাকচ নলৈ এবাৰ আমি কঠিন পদাৰ্থ ল'ম। গতিকে ধৰা হ'ল 10 সেন্টিমিটাৰ দীঘল, 10 সেন্টিমিটাৰ বহল, 10 সেন্টিমিটাৰ ওখ কাঠৰ টুকুৰা এটা লোৱা, আৰু 10 সেন্টিমিটাৰ দীঘল বহল আৰু ওখ লোৰ টুকুৰা এটা লোৱা। ঠিক আছে। যদি 10 নোৱাৰা ধৰি বল, কস্কো বল এটা, আৰু সেনে একে আকাৰৰ কস্কো বলটো চিনি পোৱা, ক্ৰিকেটৰ কস্কো বল এটা, আৰু একে আকাৰৰ লোৰ বল এটা। কোনটোৰ ওজন বেছি হ'ব? নিশ্চয় লোৰ ওজন বেছি হ'ব। কিন্তু বল দুটাৰ আকাৰ কি হয়? সমান হয়নে নাই? তো একে আকাৰত কোনোবা এটা যদি ভৰ বেছি হয় সেইটোক কি ক'ম আমি? ঘনত্ব বেছি। তো এইটোকে ঘনত্ব বোলা হয়। মানে কিছুমান বস্তু কণিকাবোৰ যিমানে বেছি ঘনকৈ ওচৰা ওচৰিকৈ থাকিব সিমানে কি হয় বস্তুৰ ঘনত্ব বাঢ়ি যায়। আৰু ঘনত্বক আমি কেনেকৈ বুজাও? ভৰ হৰণ আয়তন, মানে প্ৰতি একক আয়তনত কিমান ভৰ আছে সেইটোৱে আমাক কি বুজাব? ঘনত্ব বুজাব। তো তোমালোকে ঘনত্ব মানে বুজিবা যে বস্তুটো কিমান সমান সাইজৰ বস্তুৰ কোনটোৰ ওজন বেছি। তো তোমালোকে এতিয়া পেজ নম্বৰ 6 উলিয়াই লোৱা। পেজ নম্বৰ 6ত দিয়া উদাহৰণ প্ৰশ্নটোৰ অপশ্যন কেইটা চাই লওঁ আহা। তো ইয়াতে কি কি আছে? ঊৰ্ধ্বক্ৰমত মানে কি? যিটো ঘনত্ব আটাইতকৈ কমৰ পৰা যিটো ঘনত্ব আটাইতকৈ বেছি তালৈকে সজাব লাগিব। বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো। ইয়াৰে চোৱা দুবিধ গেছীয় পদাৰ্থ আছে, চিমনিৰ পৰা ওলোৱা ধোঁৱা আৰু বায়ু। তোমালোকে এটা কথা দুইটা কম্পেয়াৰ কৰিছ, কোনটো পাতল? চোৱা চিমনিৰ পৰা ওলোৱা ধোঁৱা ওপৰলৈ যায় নে তললৈ যায়? নিশ্চয় তোমালোকে দেখিছা ধোঁৱা সদায় ওপৰলৈ যায়, হয়নে নহয়? তো ওপৰলৈ যায় মানে আমি কি বুজি পাম? যে এই চিমনিৰ পৰা ওলোৱা ধোঁৱা পাতল মানে চিমনিৰ পৰা ওলোৱা ধোঁৱাৰ ঘনত্ব হ'ব আটাইতকৈ কম। তাৰপিছত বায়ু, তো আমাৰ গেছীয় পদাৰ্থ দুটা গ'ল। তাৰপিছত পানী আৰু মৌ। পানী আৰু মৌৰ আমি জানো পানী পাতল, মৌ ডাঠ। গতিকে পানীৰ ঘনত্ব কম, মৌৰ ঘনত্ব বেছি। তাৰপিছত আছে চকমাটি, কপাহ আৰু লো। তো কপাহ আটাইতকৈ পাতল, তাৰপিছত চকমাটি, তাৰপিছত লো। গতিকে গোটেইকেইটা এফালৰ পৰা সজালে কি হ'ব? চিমনিৰ পৰা ওলোৱা ধোঁৱাই আটাইতকৈ কম ঘনত্ব, তাৰপিছত বায়ু, তাৰপিছত পানী, মৌ, কপাহ, চকমাটি আৰু লো। এইখিনি হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ বিষয়বোৰৰ ওপৰত মন্তব্য দিয়া। তো তোমালোকক সংজ্ঞা সোধা নাই, এই বিষয়ে তুমি যি জানা সেয়া লিখিব দিছে। তো এই প্ৰশ্ন উত্তৰটোৰ একো ফিক্স উত্তৰ নাই, যাৰ যি মন যায় সেই শব্দটোৰ বিষয়ে যি জানা সেয়াই লিখিলে হ'ব। তো মই কেতিয়াবা যদি সংজ্ঞা দিছোঁ, কেতিয়াবা তাৰ ধৰ্ম লিখিছোঁ। তো প্ৰথমটো হ'ল দৃঢ়তা। দৃঢ়তাৰ বিষয়ে আমি কি জানো? তো আমি কি লিখিম? মানে মই যিটো লিখিছোঁ, কঠিন পদাৰ্থৰ কণিকাৰ মাজৰ ব্যৱধান কম, সেইবোৰৰ নিৰ্দিষ্ট গড় বা আকৃতি, স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা বা স্থিৰ আয়তন আছে। বাহ্যিক বল প্ৰয়োগ কৰি এই পদাৰ্থবোৰ সংকোচন কৰিব নোৱাৰি, সেয়েহে এই পদাৰ্থবোৰৰ দৃঢ়তা বেছি। দৃঢ়তা মানে কি? যিমানে কঠিন হয়, যিমানে টান হয়। জুলীয়া পদাৰ্থ দৃঢ় নহয়, গেছীয় পদাৰ্থও দৃঢ় নহয়। তাৰপিছত আছে সংকোচনশীলতা। এইটোত মই সংজ্ঞা দিছোঁ, তোমালোকে বেলেগ দিবও পাৰা, কাৰণ আমাক কি দিছে? মন্তব্যহে দিব দিছে, সংজ্ঞা লিখিব লাগিব বুলি কোৱা নাই। সংকোচনশীলতাত কি দিছে? বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থৰ আকৃতি সৰু হৈ যোৱা প্ৰৱণতাকে সংকোচনশীলতা বোলে।
প্ৰবাহিতা মানে কি হয় জুলীয়া বা গেছীয় পদাৰ্থৰ বৈ যাব পৰা ধৰ্মকে প্ৰবাহিতা বোলে এইখিনি মই তোমালোকক বুজাই দিছোৱে প্ৰবাহিতা কি হয় আকাৰ কি আৰু কঠিন পদাৰ্থৰ নিৰ্দিষ্ট স্পষ্ট আকাৰ আছে জুলীয়া আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট স্পষ্ট আকাৰ নাই তাৰ পিছত গতিশক্তিৰ সংজ্ঞাটো হ'ল গতিশীল বস্তুৰ গাত নিহিত শক্তিকে গতিশক্তি বোলে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি আছে হ'ব নালাগিছিলে বেছি হ'ব লাগিছিলে এইটো কঠিন আৰু জুলীয়া পদাৰ্থৰো গতিশক্তি আছে কিন্তু সিহঁতৰ কম উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় যিমানে গৰম হয় শক্তি বাঢ়ি যায় তাৰ পিছত ঘনত্ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ঘনত্ব সমান ভৰ হৰণ আয়তন তো এইকেইটাৰ ওপৰতে তোমালোকক মন্তব্য দিব দিছিল আৰু আমি মন্তব্য দিলোঁ তাৰ পিছত 2 ৰ A2 মই এইমাত্ৰ মন্তব্যটোতে 2 ৰ B আছিলে 2 ৰ A নম্বৰ প্ৰশ্নটো হ'ল পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা মই তোমালোকৰ বহিটো এনেকৈ পথালিকে লৈ পেলাই তালিকা কৰিছোঁ তো তোমালোকে চাই লোৱা গোটা বুলি দি পেলাই কি দিছোঁ ইয়াৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে স্পষ্ট পৰিসীমা আছে জুলিয়াৰ ইয়াৰ নিৰ্দিষ্ট গড় বা আকৃতি নাই স্পষ্ট পৰিসীমা নাই গেছীয়ৰ ইয়াৰ নিৰ্দিষ্ট গড় বা আকৃতি নাই স্পষ্ট পৰিসীমাও নাই 2 নম্বৰ ইয়াৰ ধৰাবন্ধা স্থিৰ আয়তন আছে ইয়াত কি দিছোঁ যি পাত্ৰত থোৱা যায় তাৰে আকাৰ গ্ৰহণ কৰে ইয়াৰ ধৰাবন্ধা বা স্থিৰ আয়তন আছে জুলিয়াৰো আয়তন আছে কঠিনৰো আয়তন আছে ইয়াৰ ধৰাবন্ধা বা স্থিৰ আয়তন নাই যি পাত্ৰত থোৱা হয় তাৰে আকাৰ আকৃতি আৰু আয়তন গ্ৰহণ কৰে গেছীয় পদাৰ্থই আকাৰ আকৃতি আয়তন তিনিওটা পাত্ৰটোৰ গ্ৰহণ কৰে জুলীয়া পদাৰ্থই কেৱল আকাৰ আৰু আকৃতি গ্ৰহণ কৰে আয়তন গ্ৰহণ নকৰে কঠিনে একোৱে গ্ৰহণ নকৰে ঠিক আছে কঠিনৰ দৃঢ় তাৰ নিজাই সব থাকে 3 নম্বৰ বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে ইহত দৃঢ় ইয়াত ই মানে জুলীয়া পদাৰ্থই বাহ্যিক বলৰ ফলত সহজে আকৃতি সলনি কৰে বাহ্যিক বল মানে কি ইয়াক যতে ঢালি দিয়া তাৰে আকাৰ লয় জুলীয়া পদাৰ্থ বৈ যাব পাৰে ইহত দৃঢ় নহয় ই মানে গেছীয় পদাৰ্থই বাহ্যিক বল প্ৰয়োগ কৰি ইয়াক সহজে আয়তন সলনি কৰিব পাৰি সংকোচন কৰিব পাৰি আৰু ইয়াক যদি মেলি দিয়া যিমান ডাঙৰ এৰিয়াত মেলি দিয়া সিমান ডাঙৰ অংশই ইয়াক গুৰি লয় 4 নম্বৰটো কণিকাবোৰৰ মাজৰ আকৰ্ষণ সৰ্বোচ্চ ব্যৱধান সৰ্বনিম্ন যিমানে টানিব সিমানে ব্যৱধান কমিবনে নাই সেইকাৰণে আকৰ্ষণ আটাইতকৈ বেছি ব্যৱধান কম জুলিয়াৰ কি হয় কঠিনতকৈ আকৰ্ষণ কম ব্যৱধান বেছি গেছীয়তকৈ আকৰ্ষণ বেছি ব্যৱধান কম আৰু গেছীয়ৰ কণিকাবোৰৰ মাজত ব্যৱধান সৰ্বোচ্চ ব্যৱধান আটাইতকৈ বেছি আৰু আকৰ্ষণ সৰ্বনিম্ন তাৰ পিছত গোটা পদাৰ্থৰ মাজলৈ সাধাৰণতে আন পদাৰ্থ ব্যাপন নঘটে জুলীয়া পদাৰ্থৰ কণিকাৰ মাজৰ খালী ঠাইত সহজে আন পদাৰ্থৰ ব্যাপন ঘটে গেছীয় পদাৰ্থৰ কণিকাৰ মাজৰ খালী ঠাইত সহজে আন পদাৰ্থৰ ব্যাপন ঘটে জুলীয়া আৰু গেছীয়ত ব্যাপন ঘটে গোটাত ব্যাপন নঘটে এইটো হ'ল 2A ৰ উত্তৰ তোৰ বি টো অলৰেডি আলোচনা কৰিলো এবাৰ 3 নম্বৰটো আমি আলোচনা কৰিম তো 3 টো হ'ল কাৰণ দৰ্শোৱা তোমালোকৰ ABCD বুলি 4টা অপচন আছে সেই 4টাৰ A টো হ'ল কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে উত্তৰত কি লিখিম গেছৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম ব্যৱধান বেছি কণিকাবোৰৰ গতি শক্তিও বেছি গতিকে গেছৰ কণিকাই যিমানে ঠাই পায় সিমানে অংশ আৱৰি বিয়পি পৰে সেয়ে গেছক বন্ধ পাত্ৰত ৰাখিলে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে এটো হল এৰ উত্তৰ এইবোৰ অলৰেডি মই বুজাইছো উত্তৰকেইটা জাস্ট কেনেকৈ লিখিবা মই লিখাই দেখাইছো বিটু সোৱা ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে এইখিনি তো মই কিতাপত তোমালোকক অলপ আগতে আন্ডাৰলাইন কৰি মতাই দিছো
গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে, ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেছৰ চাপ। চিটো হ'ল কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। কাৰণটো কি হ'ব? কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কাৰণ কাঠৰ টেবুলখনৰ নিৰ্দিষ্ট গড় বা আকৃতি, স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা বা স্থিৰ আয়তন আছে। ইয়াৰ সংকোচনীয়তা নাই। টেবুলখন দৃঢ় আৰু কোনো বাহ্যিক বলে টেবুলখনৰ নভঙাকৈ আকৃতি সলনি কৰিব নোৱাৰে। তো এইবোৰ কিহৰ ধৰ্ম? এইবোৰ কঠিন পদাৰ্থৰ ধৰ্ম। সেইকাৰণে কি হয়? কাঠৰ টেবুল এখন কঠিন পদাৰ্থ। দ্বিটো চোৱা, বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। কেৰাটে বিশেষজ্ঞয়ো কাঠৰ মাজেৰে হাত ঘূৰাব নোৱাৰে। কাঠডাল জাষ্ট দুফালহে কৰিব পাৰে, দুফাল চাৰিফাল ভাঙিব পাৰে, মাজেৰে ঘূৰাব নোৱাৰে। উত্তৰটো চোৱা, কাৰণ বায়ুৰ কণিকাবোৰৰ মাজত আকৰ্ষণ তেনেই কম আৰু ব্যৱধান অতি বেছি। সেইবাবে আমাৰ হাতখন সহজে পাৰ হৈ যায়, কিন্তু কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ অতি বেছি, ব্যৱধান নগণ্য। সেয়ে কাঠৰ মাজেৰে হাতখন ঘূৰাব নোৱাৰি। 4 নম্বৰটো, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয়? কিয় বাৰু? উত্তৰ, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম হ'লেও বৰফৰ ঘনত্ব পানীতকৈ কম। মানে কি হ'ব? পানীৰ ঘনত্ব বৰফতকৈ বেছি। এইটো এটা ব্যতিক্ৰম, সেয়ে বৰফ পানীত উপঙে। তোমালোকৰ পেজ নম্বৰ 6 প্ৰশ্নাৱলীত থকা 4টা প্ৰশ্ন আলোচনা কৰিলোঁ। তো এই পেজ নম্বৰ 6ৰ আগলৈকে আৰু মোৰ মতে 2টা প্ৰশ্ন হ'ব লাগে। সেই এক্সট্ৰা কুৱেশ্যন 2টা মই লিখাই দিছোঁ, তোমালোকে লিখি ল'বা। এই প্ৰশ্নটো হ'ল, জুলীয়া পদাৰ্থক কিয় প্ৰবাহী বুলি কোৱা হয়? অকল জুলীয়া নহয়, ইয়াতে জুলীয়া কমা গেছীয় হ'ব লাগিছিলে। এইটো মই লিখি দিওঁ, জুলীয়া আৰু গেছীয়। জুলীয়া আৰু গেছীয় পদাৰ্থক কিয় প্ৰবাহী বুলি কোৱা হয়? তো আমি কি লিখিম? জুলীয়া পদাৰ্থৰ, জুলীয়া আৰু গেছীয় লিখিব লাগিব ইয়াতো। জুলীয়া আৰু গেছীয় পদাৰ্থৰ নিজা আকৃতি নাই। জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই, কিন্তু নিৰ্দিষ্ট আয়তন আছে। সিহঁতক যি পাত্ৰতে ৰখা হয় তাৰে আকৃতি লয়। জুলীয়া পদাৰ্থ বৈ যাব পাৰে। আচলতে এই প্ৰশ্নটোৰ এইখিনিৰ পৰাহে উত্তৰ, কিন্তু এই বাক্য দুটা মনত ৰাখিব লাগে কাৰণে মই লগাই দিছোঁ। তোমালোকে লিখিবা, জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইহঁত দৃঢ় নহয়, সেয়েহে ইহঁতক প্ৰবাহী বুলি কোৱা হয়। এই লাইন দুটা মই জাষ্ট ৰিপিট হ'ব যাতে তোমালোকৰ মুখস্থ হয়, সেইকাৰণে দিছোঁ। তোমালোকে ইয়াৰ পৰা লিখিলেও হ'ব, জুলীয়া আৰু গেছীয়। জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইহঁত দৃঢ় নহয়, সেয়েহে ইহঁতক প্ৰবাহী বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গেছৰ চাপ কেনেকৈ সৃষ্টি হয়? গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত এই কণিকাবোৰে দিয়া চাপেই হ'ল গেছৰ চাপ। এই দুটা এক্সট্ৰা প্ৰশ্ন প্ৰশ্নাৱলীত নাছিলে। তো তোমালোকৰ পেজ নম্বৰ 6লৈকে আজি চেপ্টাৰটো আলোচনা কৰিলোঁ। আজি ক্লাছটো মই ইমানতে সামৰিম। নেক্সট ক্লাছত আমি পদাৰ্থৰ এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ কেনেকৈ পৰিৱৰ্তন হয়, কিয় পৰিৱৰ্তন হয়, তাপ দিলে কি কি অৱস্থা হয়, সেই আটাইবোৰ আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। তোমালোকৰ আৰু 2টা ক্লাছত পাঠটো শেষ হ'ব, তাৰপিছত আৰু এটা ক্লাছত মই অনুশীলনী, মানে এইটো পাঠৰ আৰু 3টা ক্লাছ হ'ব। 2টা ক্লাছত পাঠটো, এটা অনুশীলনী। তো আজিৰ কাৰণে মই ক্লাছটো ইমানতে এৰিছোঁ। নেক্সট ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে থেংক ইউ।